সদৌ অসম চুতীয়া সন্মিলনৰ এই শতবৰ্ষ গৰকা এই অনুষ্ঠান ভাগে সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন, যুৱ সন্মিলন, ছাত্ৰ সন্থাই একেলগে লগ লাগি মনোহৰ আঞ্চলিকত আমাৰ বীৰাংগনা সতী সাধনী স্মৃতি দিৱসটো আমি উদযাপন কৰিছোঁ মনোহৰ আঞ্চলিকত। আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, বীৰাংগনা সাধনী প্ৰতিমূৰ্তিত মাল্য প্ৰদান আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী চলি গৈছে। আৰু লগে লগে আমাৰ আজি যি সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰাও ইতিমধ্যে চলি আছে। ইয়াৰ পাছতে আমাৰ আজি মুকলি 1 বজাৰ পৰা মুকলি সভা হ'ব। বিভিন্ন ধৰণৰ আমি বিশিষ্ট অতিথিসকলক আমি আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতসকলৰ আজি বক্তব্য ৰাখিব আমাৰ চুতীয়া জাতি জনগোষ্ঠীটো যি বীৰাংগনা সাধনী বা তাৰ আগৰ যি ভূমিপুত্ৰসকলে যি ৰাজ্য শাসন কৰিছিল তাৰ ওপৰত আমি বিস্তৃতভাৱে আজি ইয়াত আলোকপাত কৰা হ'ব। আৰু আমাৰ আজি দিনজোৰা কাৰ্যসূচীখিনি ইমানেই। আৰু সমূহ ৰাইজক আমি আমাৰ সন্মিলনৰ তৰফৰ পৰা যিসকলে আজি আমাৰ এই অনুষ্ঠানটোত আগভাগ লৈ সহায় সহযোগিতা কৰিছে আমি সকলোকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মৰিগাঁও জিলা চুতীয়া জাতি সন্মিলন, যুৱ সন্মিলন, মহিলা সন্মিলন আৰু ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মনোহা নসত্ৰ আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ আতিথ্যত আমি নসত্ৰ সোণতৰা বিহুতলীত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি বীৰাংগনা ৰাণী সতী সাধনী স্মৃতি দিৱসটো উদযাপন কৰিবলৈ পাই নসত্ৰবাসী সঁচাকৈ আমি অতিশয় আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। সঁচাকৈ আমি চুতীয়া জাতি সন্মিলনৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি যোৱা বছৰ এই নসত্ৰ সোণতৰা বিহুতলীতেই 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিলোঁ। কিন্তু এই বছৰ আমি এই দিৱসটি থকাৰ কাৰণেই আমি চমু কাৰ্যসূচী 3দিনীয়া খেল ধেমালি উদযাপনৰ কাৰ্যসূচী লৈ আমি ইতিমধ্যে বঁটা বিতৰণী কাৰ্যসূচী ভাগো আমি সমাপন কৰিলোঁ। ইয়াৰ পিছতে আমি আজি বিশেষকৈ এই চুতীয়া জাতি সন্মিলনৰ আমাৰ বীৰাংগনা ৰাণী আইগৰাকীৰ আমাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আমি বিহু উপলক্ষে আমি আজি সাংস্কৃতিক সন্ধিয়াৰ এভাগী কাৰ্যসূচী আমি ৰূপায়ণ কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ। সমূহ কাৰ্যসূচীত সকলোৰে সহযোগিতা পোৱাৰ বাবে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাই সদৌ অসম চুতীয়া সন্মিলনৰ এই শতবৰ্ষ গৰকা এই অনুষ্ঠান ভাগে সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলা চুতীয়া জাতি সন্মিলন, মহিলা সন্মিলন, যুৱ সন্মিলন, ছাত্ৰ সন্থাই একেলগে লগ লাগি মনোহৰ আঞ্চলিকত আমাৰ বীৰাংগনা সতী সাধনী স্মৃতি দিৱসটো আমি উদযাপন কৰিছোঁ মনোহৰ আঞ্চলিকত। আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন, বীৰাংগনা সাধনী প্ৰতিমূৰ্তিত মাল্য প্ৰদান আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী চলি গৈছে। আৰু লগে লগে আমাৰ আজি যি সাংস্কৃতিক শোভাযাত্ৰা সেই শোভাযাত্ৰাও ইতিমধ্যে চলি আছে। ইয়াৰ পাছতে আমাৰ আজি মুকলি 1 বজাৰ পৰা মুকলি সভা হ'ব। বিভিন্ন ধৰণৰ আমি বিশিষ্ট অতিথিসকলক আমি আমন্ত্ৰণ কৰিছোঁ আৰু তেখেতসকলৰ আজি বক্তব্য ৰাখিব আমাৰ চুতীয়া জাতি জনগোষ্ঠীটো যি বীৰাংগনা সাধনী বা তাৰ আগৰ যি ভূমিপুত্ৰসকলে যি ৰাজ্য শাসন কৰিছিল তাৰ ওপৰত আমি বিস্তৃতভাৱে আজি ইয়াত আলোকপাত কৰা হ'ব। আৰু আমাৰ আজি দিনজোৰা কাৰ্যসূচীখিনি ইমানেই। আৰু সমূহ ৰাইজক আমি আমাৰ সন্মিলনৰ তৰফৰ পৰা যিসকলে আজি আমাৰ এই অনুষ্ঠানটোত আগভাগ লৈ সহায় সহযোগিতা কৰিছে আমি সকলোকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মৰিগাঁও জিলা চুতীয়া জাতি সন্মিলন, যুৱ সন্মিলন, মহিলা সন্মিলন আৰু ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মনোহা নসত্ৰ আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ আতিথ্যত আমি নসত্ৰ সোণতৰা বিহুতলীত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি বীৰাংগনা ৰাণী সতী সাধনী স্মৃতি দিৱসটো উদযাপন কৰিবলৈ পাই নসত্ৰবাসী সঁচাকৈ আমি অতিশয় আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। সঁচাকৈ আমি চুতীয়া জাতি সন্মিলনৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি যোৱা বছৰ এই নসত্ৰ সোণতৰা বিহুতলীতেই 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিলোঁ। কিন্তু এই বছৰ আমি এই দিৱসটি থকাৰ কাৰণেই আমি চমু কাৰ্যসূচী 3দিনীয়া খেল ধেমালি উদযাপনৰ কাৰ্যসূচী লৈ আমি ইতিমধ্যে বঁটা বিতৰণী কাৰ্যসূচী ভাগো আমি সমাপন কৰিলোঁ। ইয়াৰ পিছতে আমি আজি বিশেষকৈ এই চুতীয়া জাতি সন্মিলনৰ আমাৰ বীৰাংগনা ৰাণী আইগৰাকীৰ আমাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি আমি বিহু উপলক্ষে আমি আজি সাংস্কৃতিক সন্ধিয়াৰ এভাগী কাৰ্যসূচী আমি ৰূপায়ণ কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ। সমূহ কাৰ্যসূচীত সকলোৰে সহযোগিতা পোৱাৰ বাবে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।